এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এটা মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই। তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যামকানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে, আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এটা মই কি উত্তৰ দিম? তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব অহা মানুহবিলাকক মই খেদিব লাগিব CRP লগাই। তহঁতি প্ৰথম পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰোঁ, আগতো ক্ৰাইম কৰা নাই, তেতিয়াহে ফটো উঠিব দিম। তেনেকৈ মই কৰিব পাৰিম নেকি? তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যামকানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে, আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকৈ ৰাজনীতি নহয়। আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল, এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে। এতিয়া মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে। এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল, এটা মই কি উত্তৰ দিম? তেতিয়া মই মানুহক